ৰাজ্যত অব্যাহত অবৈধ কাৰ্যকলাপ বন বিভাগৰ অভিযানত জব্দ ফকলেণ্ড দলগাঁৱৰ ধনশ্ৰীনৈত বন বিভাগে চলালে অভিযান বন বিভাগৰ অভিযানত জব্দ হয় এখন ফকলেণ্ড ধনশ্ৰীনৈত একাংশই চোৰাংভাৱে চলাই আহিছিল অবৈধ বালিৰ চোৰাং ব্যৱসায় দীৰ্ঘদিনৰ পৰা একাংশ বালি মাফিয়াই অবৈধভাৱে চলাই আহিছে নাওৰাহিচা গাঁৱৰ ওচৰৰ ধনশ্ৰীনৈত অবৈধ বালি ব্যৱসায় নাওৰাহিচা গাঁৱৰ ৰাইজৰ অভিযোগত মঙ্গলদৈ খণ্ড বন বিভাগে জব্দ কৰে ফকলেণ্ড আমাৰ নাওৰাহিচা গাঁৱত এই দুৰ্নীতি অবৈধ কোৱাৰী কৰি আছে তাৰপিছত এই কোৱাৰীটো ওপৰমূৰৰ পৰা আমি এডিসি ছাৰ তাত গৈছিলোঁ এডিসি ছাৰ তাত কমপ্লেইন দিছোঁ দিয়াৰ পিছত এডিসি ছাৰ কৈছে ইয়াত গাড়ী গুড়ি আহিলে তই পাব্লিকে বাদী হবি মাল নিব নিদিবি সিহঁতে কি কৰে ৰাতি 12টা 1টালৈকে ডাম্পাৰ জিচিবি আনি সিহঁতে অবৈধ বালু বিক্ৰী কৰে আমাৰ ৰাইজৰ চাক ইমান ক্ষতি হৈ আছে আমাৰ এই নদী ভাঙা মানুহ এই বহি আছে আমাৰ গাঁৱত এই নদীৰ কাষত বহি আছে এই যে চাক আমাৰ খেতি বাতি সব সিহঁতে জোৰ জবৰদস্তি কাটি লৈ যায় যদি আমি বাধা কৰোঁ আমাক সিহঁতে বাবুকি দিয়ে পিটিব মাৰিব এনেকৈ বাবুকি দি আছে জিঅ'টি কৰা আমাৰ বাবুকি দিয়ে তাৰপিছত কালি ৰাতি মঙ্গলদৈ ফৰেষ্টৰক ফোন কৰিছোঁ আর ইয়ার বন বিভাগক ফোন করি তারপর বন বিভাগ আইছে আমি রাইজ লগতে থাকি এই যে চাক জিচিবিখন আছে এই জিচিবিখন ইয়ার ফরেস্টরে এতিয়া কি কৰিছে এইটো সিহঁতে জানে চিজ কৰিছে বোলে চিজ কৰিছে না কি কৰিছে আমিতো নাজানো হ্যাঁ আমি গাঁৱৰ মানুহ এতিয়া আপোনাৰ কাছে অনুৰোধ জনাইছোঁ যে এইটো কোৱাৰীটো বন্ধ হ'ব লাগে অবৈধকাৰী বন্ধ হ'ব লাগে আমাৰ ৰাইজৰ বহুত ক্ষতি হৈ আছে কোৱাৰীটো চলাই আছে আমি জানা মতন শহীদুল ইছলাম আৰু শহীদুল মেম্বাৰ আৰু খুৰশেদ আলী ইনোচ আলী আৰু আবু বলে এজন মানুহ আমি এটা রফিকুল ইসলাম আমার নারায়ণগিরি মানুহ সিহঁতে এই বালু দনটো লৈ আমাৰ কোৱাৰীটো চলাব দিছে